প্ৰচাৰ এইটো এটা মিছা প্ৰচাৰ এটা চবেই চলাই আছে যেতিয়া ইলেকশ্যনৰ দিনাখনলৈ এটাও উচ্ছেদ নহ'ব উচ্ছেদ খালি মিয়াৰে হয় অসমীয়াৰ কেনেকৈ উচ্ছেদ হ'ব গতিকে এইটো যে এটা অসত্য কথা প্ৰচাৰ কৰি আছে এইটো এটা টেলিভিশ্যন চেনেলে প্ৰচাৰ কৰি আছে যেতিয়া ইলেকশ্যনৰ দিনাখন এটাও উচ্ছেদ নহ'ব পাহাৰৰ মানুহখিনিয়ে নক'ব জানো আমাক ইমান টেনশ্যন ইমান চিন্তাত অকল মিডিয়াকেইটাই পেলোৱালে বুলি ভাবিব নাই কওকচোন এখন নটিচ আছে নেকি নটিচ হ'ব গুৱাহাটীৰ পাহাৰৰ ওপৰত যদি মিয়া আছে মিয়াৰ ওপৰত নটিচ হ'ব কিন্তু অসমীয়াৰ ওপৰতো নটিচ নহয় এইটো এটা অসত্য কথা প্ৰচাৰ কৰি আছে কেইদিনমানৰ পৰা এনেকৈ ভোট পায় নেকি কোন পাহাৰত এতিয়া এভিকশ্যন হ'ল কওকচোন মইতো আজি সৰ্বানন্দ সোণোৱাল আৰু মোৰ কিমান দিন হৈ গ'ল 9 বছৰ 10 মাহ হৈ গ'ল 9 বছৰ 10 মাহত গুৱাহাটী নৱগ্ৰহ নুনমাটি কোনটো পাহাৰত এভিকশ্যন হ'ল ৰাইজ শংকিত আপোনালোকে কৰিছে আপোনালোকে আজি কথাটো ক্ষমা খুজিব লাগে নাই অপপ্ৰচাৰ কোনে কৰি আছে মিডিয়াই আপোনালোকে কৰে আপোনালোকেই প্ৰশ্ন সোধে অপপ্ৰচাৰটো মই এটা পাৰ্টিকুলাৰ চেনেলত দেখিছোঁ আৰু মই উত্তৰো দিয়া নাই মই ভাবিছোঁ নিজেইতো গম পাব ইলেকশ্যনৰ দিনাখনলৈকে যেতিয়া এভিকশ্যন নহ'ল এই যে এইবিলাক প্ৰচাৰ কৰাৰ কাৰণে কাৰোবাৰ হাৰ্ট এটেক হয় কাৰোবাৰ চুগাৰ বাঢ়ে কাৰোবাৰ ষ্ট্ৰোক হয় এইবিলাকৰ মিডিয়াৰ ৰেছপনচিবিলিটি কি থাকিব কিবা এটাতো দায়িত্ব থাকিব আৰু বাৰে বাৰে আমি কৈ আছোঁ যে গুৱাহাটীত মানুহক আমি মাটি পট্টন দি আছোঁ তাতে কেবিনেট ডিচিশ্যন হৈছে প্ৰিমিয়াম নোলোৱা আৰু কিমান হাজাৰ হাজাৰ মানুহে পাহাৰত পট্টা পাই আছে আৰু আপোনালোকে কৈ আছে এভিকশ্যন কৰিব এইটোতো কোনো যুক্তি নাই না কোনোবা মন্ত্ৰীয়ে কৈছে না কোনোবা অফিচাৰে কৈছে এনেই চলাই দিলে নিউজটো কোনোবা এজনৰ বাইট নিউজটোত থাকিব লাগেনে নাই যে মুখ্যমন্ত্ৰীৰ বাইট বা জয়ন্ত মল্ল বৰুৱা গুৱাহাটীৰ মন্ত্ৰী হিচাপে বাইট বা ডিচিৰ বাইট কাবাৰ এটা থাকিব লাগেনে নাই কাৰো বাইট টাইট নাই এনেই চলাই দিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221